আজি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বসতি নামৰ পাঠটি আমি আলোচনা কৰিম। আহাচোন আমি পাঠটিত কি আছে চাই লওঁ। বসতি মানুহে বিভিন্ন কাৰণত একোখন ঠাইত ঘৰ সাজি স্থায়ীভাৱে বাস কৰিবলৈ লোৱাকে বসতি বুলি কয়। বিশেষকৈ কৃষি কৰ্মৰ আৰম্ভণি কৰাৰ পৰাই মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ লয়। মানুহে বসতি স্থাপন কৰিবলৈ উৎপাদনক্ষম মাটি, জলাশয়, ঘাঁহনি, বননি, নৈপৰীয়া অঞ্চল আদি সুবিধাজনক ঠাইসমূহ বাছনি কৰি লয়। বসতিৰ প্ৰকাৰ। বসতি সাধাৰণতে দুই প্ৰকাৰৰ হয়। সেয়া হ'ল গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি। গ্ৰাম্য বসতি প্ৰধানতঃ কৃষি কৰ্মৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে, আনহাতে উদ্যোগ, ব্যৱসায় বাণিজ্য, যাতায়াত আদিৰ ওপৰত ভিত্তি কৰি নগৰীয়া বসতি গঢ় লৈ উঠে। নগৰীয়া বসতিক পৌৰ বসতি বুলিও কোৱা হয়। গ্ৰাম্য বসতিৰ প্ৰকাৰ। কেন্দ্ৰীভূত বসতি। কোনো অঞ্চলত বিভিন্ন সা সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থোপ খাই থাকে। এনেধৰণৰ বসতিকে কেন্দ্ৰীভূত বসতি বোলে। পাতল বসতি। প্ৰতিকূল জলবায়ু, অসাৰুৱা মাটি আৰু যাতায়াতৰ অসুবিধাৰ বাবে কিছুমান ঠাইৰ বসতি সিঁচৰতি হৈ থাকে। এয়াই পাতল বসতি। ৰৈখিক বসতি। কিছুমান বসতি বাটপথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। এনে বসতিক ৰৈখিক বসতি বোলে। তৰাৰপী বসতি। কোনো ঠাইত ২-৩টা পথৰ সংযোগ ঘটিলে এনে সংযোগস্থলীক কেন্দ্ৰ কৰি যি বসতি গঢ়ি উঠে সেয়াই তৰাৰপী বসতি। বৰ্গক্ষেত্ৰাকাৰ বসতি। গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে যি বসতি গঢ়ি উঠে সেই বসতিকে বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে। গ্ৰাম্য আৰু নগৰীয়া বসতিৰ বৈশিষ্ট্য। গ্ৰাম্য বসতিৰ বৈশিষ্ট্য: বাসিন্দাসকলৰ বৃত্তি মূলতঃ কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ-বাৰীৰ আৰ্হি প্ৰধানকৈ থলুৱা আৰু পৰম্পৰাগত। যাতায়াত ব্যৱস্থা সাধাৰণতে সুচল নহয়। যান-বাহনৰ সংখ্যা কম। অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। নগৰীয়া বসতিৰ বৈশিষ্ট্য: বাসিন্দাসকলৰ বৃত্তি মূলতঃ ব্যৱসায় বাণিজ্য, উদ্যোগ, কাৰ্যালয়ৰ চাকৰি আদি। বসতি ঘন আৰু স্থূপীকৃত। ঘৰ-বাৰীৰ আৰ্হি আধুনিক, ওখ অট্টালিকাৰ প্ৰাধান্য বেছি। যাতায়াত ব্যৱস্থা সুচল। যান-বাহনৰ সংখ্যা অধিক আৰু বাহিৰৰ লগত সংযোগৰ সুবিধা যথেষ্ট। অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যাও বেছি। ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি। উচ্চভূমি আৰু নিম্নভূমিৰ বসতি। পাহাৰীয়া অঞ্চল তথা ওখ ঠাইত স্থাপন কৰা বসতিয়েই উচ্চভূমিৰ বসতি। উদাহৰণস্বৰূপে আমাৰ ৰাজ্যৰ কাৰ্বি আৰু ডিমা হাছাও পাৰ্বত্য অঞ্চলৰ কথাই ক'ব পাৰি। আনহাতে সমতল তথা নৈপৰীয়া অঞ্চলৰ বসতিয়েই হৈছে নিম্নভূমিৰ বসতি। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ দুয়োপাৰে স্থাপিত বসতিৰ কথাকে ক'ব পাৰি। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ বসতি নামৰ পাঠটিৰ এটি থুলমূল আভাস। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু আভাস পাবলৈ সক্ষম হৈছা। পৰৱৰ্তী পৰ্যায়ত আকৌ আমি নতুন বিষয় লৈ আকৌ আহিম। ধন্যবাদ।